নমস্কাৰ অসমৰ প্ৰিয় দৰ্শকসকল আসানুল্লাহ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিব আমাৰ অসমৰ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাই আহক প্লট দেৰি নকৰি ভিডিঅ'টি ষ্টাৰ্ট এটা কথা উল্লেখ কৰিছিল যে আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মুতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়ে জুবিনৰ অনুৰাগী আমি কোনো বেছি নহয় কোনো কম নহয় আৰু বহু ক্ষেত্ৰত মই ভাবো যে জুবিনৰ মৃত্যু জুবিনৰ হত্যা জুবিনৰ মৃত্যু জুবিনৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয় আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছে ঠিকে আছে আপুনি যিমান কাম কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু আমি সেইটো ক'ব খোজা নাই আমাৰ অসমৰ ৰাইজৰ এটাই আবদাৰ চিকৰদা এতিয়া কৈ দিছে যে বিগ ফান কৰাই তাক মাৰিছে বুলি জুবিন দাক তাক ডাইৰেক্ট ধৰিলে হ'ল চবখিনি ওলাই যাব কিন্তু পলম কৰিব নালাগে দেৰি কৰিব নালাগে কি দেৰি কৰি আছে সেইটো আমি কোৱা নাই অসমৰ ৰাইজে কৈ আছে আৰু আপোনালোকে স্পীডত কৰক বেছি দেৰি হৈ গৈ আছে চিধা কথা আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'ল সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছোঁ যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লো এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক আৰু ছাৰে যিখিনি আলোচনা কৰি আছিল এইখিনি আলোচনা ভালেই লাগিব কিয়নো এইটো আলোচনা জুবিন গাৰ্গৰ মৃত্যুৰ কেনেকৈ কি ৰহস্য হৈছে তাৰ ওপৰত আলোচনা কৰিব আৰু আমি ভিডিঅ'ৰ শেষত এইটো ভিডিঅ'ৰ ওপৰত বিস্তাৰিত কৰিম মোটামুটি মোৰ এটাই কথা ৰাইজসকল আমাৰ যিটো মানে ন্যায় সেইটো লাগিবই যেনেকৈ নহওক সেইটো ছাৰে এতিয়া ভৰসা দি আছে আপোনালোকক আশীৰ্বাদ কৰিব
যেনেকৈ হওক আমাৰ ন্যায়টো হ'বই লাগিব। তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰে। ক'ৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। 13/8/2020 তাৰিখে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জুবিনক 4জন যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া জুবিনে কৰোনাৰ সময়ত ষ্টুডিঅ'ত যোৱাৰ সময়ত জুবিন সেই আক্ৰমণৰ বলি হৈছিল। পুলিচ তদন্ত হৈছিল, পিছত কি হৈছিল কি নাই হোৱা সেই বিষয়ে মই নকওঁ। কিন্তু সেই সময়ত জুবিনক এই আক্ৰমণৰ গৰিহণা বা সমালোচনা ৰাজনীতি কৰা মানুহসকলে কৰা নাছিল। কা আন্দোলনৰ সময়ত জুবিনে আমাক বিৰোধিতা কৰিছিল। কিন্তু সেই সময়তো এই ঘটনাৰ নিন্দা কৰি মই দিয়া দীঘলীয়া টিভিৰ ইণ্টাৰভিউ এটা মই ফেচবুকত আপলোড কৰিম, আপোনালোকে শুনিব আৰু তেতিয়া আপোনালোকে গম পাব। অসমৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চালে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কথা আলোচনা কৰিছে। এতিয়া কথা হ'ল আমি চব বুজি পাই আছোঁ, চব গম পাই আছোঁ, কিন্তু লাষ্টত এটা কথাই ক'ম, দেৰি নকৰিব, স্পীডত কৰক। স্পীডত কৰিলে আৰু মানুহে সন্দেহ নকৰিব, সন্দেহ জাগিব। ইমান দিন হৈ গ'ল। এতিয়া ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলটো এটা ছাবস্ক্ৰাইব কৰি বেল বাটনটো অন কৰি ৰাখিব।